যোৱাকালি ইভিনিং আমি এটা ছ'চিয়েল মিডিয়াত এটা আমি ভিডিঅ' ফুটেজ পাইছিলোঁ এটা পাৰ্টি এটা চেলিব্ৰেট কৰি থকা কুমাৰ ভাস্কৰ বৰ্মাৰ। চ' তাৰপিছত আমি ভেৰিফাই কৰিলোঁ, গাড়ী নম্বৰ উলিয়াই পেলাই এখন গাড়ী পালোঁ আমি ডিফেণ্ডাৰ ভেহিকেল। তাৰপৰা অ'নাৰক আইডেণ্টিফাই কৰা হ'ল, তেখেতক মাতি অনা হ'ল। তাৰপৰা আমি ভেৰিফাই কৰি গম পালোঁ, যিটো গম পাইছোঁ আমি যে 21 তাৰিখে মাজনিশা, তাৰমানে 22 তাৰিখে পুৱতি আৰু 12:30মান বজাত তেখেতৰ ৱাইফ কৰবী বৰুৱাৰ এটা বাৰ্থডে চেলিব্ৰেট কৰিলে, 42nd বাৰ্থডে। তেওঁলোকে বাৰ্থডেটো চেলিব্ৰেট কৰিলে কুমাৰ ভাস্কৰ বৰ্মা, যিখন আমাৰ সেতু আছে তাৰ ওপৰত। বাৰ্থডেটো এনেকৈ কৰিছে, কেক কাটিছে, বেলুন লগাইছে, তাৰপিছত ৰেড কাৰ্পেট পাইছে, সকলোৱে আপোনালোকে দেখিছে। একৰ্ডিংলি আমি এতিয়া ভেৰিফাই কৰি গম পালোঁ গোটেই প্ৰগ্ৰেমটোত টোটেল 4খন গাড়ী আছিলে। এখন আছিল ডিফেণ্ডাৰ ভেহিকেল, এখন আছে মাৰ্চিডিজ বেন, এখন আছে স্কৰ্পিঅ' আৰু এখন আছে হোণ্ডা চিটি। আৰু টোটেল হাজবেণ্ড এণ্ড ৱাইফক মিলি 14জন মানুহ এই গোটেই প্ৰগ্ৰেমটোত বা ফাংচনটোত বা বাৰ্থডেটো চেলিব্ৰেট কৰিছিল। এতিয়া আমি সকলোকে 14জন মানুহকে বৰ্তমান আমি সোধ পোছৰ কাৰণে আনিছোঁ। 4খন গাড়ীয়ে আমি ধৰি ৰাখিছোঁ, চিজ কৰিছোঁ। এতিয়া এই সংক্ৰান্তে এটা অলৰেডি কেছ এটা ৰেজিষ্টাৰ হৈছে, কেছ নম্বৰ হৈছে 79/2026 ভৰলুমুখ PSৰ। আণ্ডাৰ ছেকশ্যন হৈছে আপোনাৰ 285, সেইটো হৈছে ডেঞ্জাৰ অৰ অবষ্ট্ৰাকশ্যন ইন পাব্লিক ৱে অৰ লাইন অফ নেভিগেশ্যন। ছেকেণ্ডটো হৈছে 270 পাব্লিক নিউচেঞ্চ, আৰু এটা হৈছে 125 এণ্ডাৰজিং লাইফ অৰ পাৰ্চনেল ছেফটি অফ আদাৰ্ছ আণ্ডাৰ BNS। সেইখিনিত আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু বৰ্তমান এই কেছটো তদন্তত আছে। চাওক, গ্ৰেপ্তাৰ মানে আমি এতিয়া তাত থকা 14জন মানুহ যে কৈছোঁ মই, 14জন মানুহকে আনিছে, সোধ পোছ কৰি আছে, এজ পাৰ প্ৰচিডিঅ'ৰ কাম হ'ব এইটো। নহয়, একচুৱেলি চাওক, এই যিটো বাৰ্থডে চেলিব্ৰেট কৰিছে মই তেওঁক সুধিছিলোঁ। এতিয়া তেওঁ ক'লে যে মই 5 মিনিটমান সময়ত এইটো চেলিব্ৰেট কৰিছোঁ। এইটো সঁচা নহয় চাগে। যিটো বস্তু হৈছে আমাৰ ওচৰত ইনফৰমেশ্যন নাছিলে, যেতিয়া আমি ইনফৰমেশ্যন ভায়া ছ'চিয়েল মিডিয়া, আমি ছ'চিয়েল মিডিয়া থ্ৰুদি কালি ইভিনিং চাৰ্কুলেট হৈছে, এইটো কালি চাৰ্কুলেট হোৱাৰ পাছত সেইকাৰণে আমি এইটো কাম কৰিব পাৰিছোঁ। আমাৰ ওচৰত আগৰ ইনফৰমেশ্যন নাছিলে এইটো। নহয়, নিশ্চয় তেওঁ মই কোৱা কথাটোহে কৈছোঁ। এতিয়া সোধ পোছ কৰি আছে, সোধ পোছত ওলাব কিমান সময় আছে, কাৰণ তেওঁৰ ষ্টেটমেণ্টে নহয়, তেওঁলোকৰ আৰু 12জন মানুহ আছে, ৱাইফক বাদ দিলেও। তেওঁলোকৰ পৰা ওলাব কেনেকৈ আগতে প্লেনিং কৰিছিল, নে তাৎক্ষণিকভাৱে কৰিছে, না আগতে তেওঁলোকে এটা প্লেন কৰিছে, সেইটো আমি সোধ পোছৰ পিছতে গম পোৱা যাব। চাওক, সকলোকে মই সেইদিনাখনো কৈছোঁ, সকলো গাড়ী থাকিলে নহয় চবৰে চিভিক চেন্স বোলা বস্তু দৰকাৰ হয়। এতিয়া তেখেতসকল ধৰক গণ্যমান্য ব্যক্তিয়ে গুৱাহাটীৰে হওক বা তেখেতৰ ওচৰখন বহুত দামী ভেহিকেলো আছে, কিন্তু ভেহিকেলখন ক'ত পাৰ্ক কৰিব, বাৰ্থডে কেনেকৈ চেলিব্ৰেট কৰে, এনে বাৰ্থডেটো চবেই চেলিব্ৰেট কৰে, কিন্তু মাজপথত ৰখাই ৰাস্তাত ৰখাই বাৰ্থডে চেলিব্ৰেট কৰিব গ্ৰহণযোগ্য নহয়। সেইটো সংক্ৰান্তে মই কৈছোঁ যে কেছ ৰেজিষ্টাৰ ছেকশ্যনকেইটাও মই কৈছোঁ এজ পাৰ প্ৰচিডিঅ'ৰ কেছৰ আমি একশ্যন ল'ম।